নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো আমাৰ বাছলা জাতীয় বিদ্যালয়লৈ তোমালোকক আৰু আৰম্ভ কৰিবলৈ লৈছো ক্লাছ 6 ৰ জ্যামিতিৰ পাঠ 4 ৰ কোৱেশ্চন নম্বৰ 4 পৰা কাৰণ আগৰ কেইটা মই আগৰ ভিডিঅ দি দিছো তোমালোকে চাই লবা ভালকৈ তোমালোকে নিজৰ কিতাপবোৰ উলিয়াই লৈ প্ৰশ্নবোৰ চাবা কাৰণ মই প্ৰশ্নবোৰ বিশেষকৈ লিখি দিয়া নাই মাত্ৰ দিছে যে কাখৰ চিত্ৰৰ পৰা লিখা কাখত এটা চিত্ৰ দিয়া আছে আৰু তাৰ পৰা লিখিব দিছে তিনিজোৰ সমান্তৰাল ৰেখাৰ নাম লিখিব দিছে আমি ইয়াত দেখা পাইছো আৰু সমান্তৰাল ৰেখা কাক বুলি আগতে কৈছো যে পুনে পুনে যোৱা বা অসীমলৈ বঢ়াই গৈ থাকিলে যি অসীমলৈ বাঢ়ি গৈ থাকে সেই হৈছে সমান্তৰাল ৰেখা অৰ্থাৎ ইয়াত এল এম আৰু এন এই তিনিডাল সমান্তৰাল ৰেখা আৰু আমাক জোৰ হিচাপে লিখিব দিছে আৰু যিকোনো দুটা বস্তু লগ লাগে এজোৰ হয় সেই কাৰণে আমি এজোৰ কৰি লিখি যাম এইবাৰ ইয়াত এল এম এজোৰ সমান্তৰাল ৰেখা এল এন এজোৰ আৰু এম এন বা এল এন এই কেইজোৰ আমি সমান্তৰাল ৰেখা পাম আকৌ চাৰিজোৰ কটাকটি কৰা ৰেখাৰ নাম লিখিব দিছে চাৰিজোৰ কটাকটি কৰা ৰেখা অৰ্থাৎ এই সমান্তৰাল ৰেখা কেইডালক কোন কেইডাল কটাকটি কৰিছে হেতু চাম যে পি আৰু কিউ ৰেখাই কটাকটি কৰিছে এতিয়া আমি জোৰ হিচাপত লিখিম যে পি আৰু এল কাৰণ পি আৰু এল ইয়াত কটাকটি কৰিছে পি এম এইডালো হ'ব পি এন এইডালো হ'ব আকৌ কিউ কিউ এল হ'ব কিউ এম বা কিউ এন এইবোৰ হ'ব কটাকটি কৰা ৰেখাৰ নাম আকৌ পি আৰু এম ৰেখা দুডালে কটাকটি কৰা বিন্দুটোৰ নাম বি পি আৰু এম এইটো হৈছে পি এইডাল ৰেখা আৰু এইটো এম ৰেখাক বি বিন্দুত কটাকটি কৰিছে সেইকাৰণে বি বিন্দু হ'ব তাৰ কটাকটি কৰা বা ছেদ বিন্দু আকৌ এফ বিন্দুটো কিউ আৰু এন ৰেখাৰ ছেদ বিন্দু কিয়নো ইয়াত চাবা যে কিউ আৰু এন এই দুডাল ৰেখাই আমাৰ এফ বিন্দুটোত কটাকটি কৰিছে অৰ্থাৎ এইটো কটাকটি কৰা বিন্দু বা ছেদ বিন্দু আকৌ 5 নম্বৰটো চাবা এটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি মই কাষত চিত্ৰটো আঁকি দিছো যে এটা বিন্দুৰ মাজেৰে আমি অসংখ্য ৰেখা আঁকিব পাৰো আকৌ দিছে যে দুটা বিন্দুৰ মাজেৰে কিমানডাল দুটা বিন্দুৰ মাজেৰে এডাল ৰেখা আঁকিব পাৰি আৰু এইডালো মই দেখুৱাই দিছো যে এই দুটা এ আৰু বি দুটা বিন্দু এই দুটা বিন্দু যদি বঢ়াই গৈ থাকো কেৱল এডালহে ৰেখা আমি আঁকিব পাৰো আৰু থিয় এডাল দি দিছো মই চাই লবা এইবাৰ একৰেখীয় বিন্দু কাক বোলে এইটো আমাৰ আগৰ ভিডিওটো আলোচনা কৰা হৈছিল তথাপি একৰেখীয় বিন্দু যদি তিনিটা বা ততোধিক অৰ্থাৎ তিনিটাতকৈ বেছি বিন্দুৰ মাজেৰে কেৱল এডালহে ৰেখা আঁকিব পৰা যায় তেতিয়া সেই বিন্দুবোৰক একৰেখীয় বিন্দু বোলা হয় অৰ্থাৎ ইয়াত দেখুৱাই দিছো যে এ বি সি ডি ই এই বিন্দু কেইটা একেডাল ৰেখাতে আছে সেই কাৰণে এই কেইটা এ বি সি ডি ই এই কেইটা হ'ব একৰেখীয় বিন্দু আকৌ এবাৰ সমান্তৰাল ৰেখা এডাল ৰেখাখণ্ডৰ দুয়োটা মূৰ সীমাহীনভাৱে বঢ়াই গৈ থাকিলে এডাল সৰল ৰেখা পোৱা যায় কাষত এ বি এডাল সৰল ৰেখা কাৰণ এ আৰু বি এই বিন্দু দুটা আমি অসীমলৈ বঢ়াই গৈ থাকিলে আমি এডাল ৰেখা পাম আৰু সেই ৰেখাডালক এতিয়া সৰল ৰেখা বুলি কোৱা হ'ব আকৌ উঠিছে যে সমান্তৰাল ৰেখা জুখিব পাৰিনে নোৱাৰি আৰু এইটো আমি আগতে জানো যে এডাল ৰেখা আমি অসীমলৈ বঢ়াই গৈ থাকিলে যদি অসীমলৈ বঢ়াই গৈয়ে থাকিব পাৰি তেনেহ'লে তাৰনো জোখ কেনেকৈ ল'ম নোৱাৰি দুডাল কটাকটি কৰা ৰেখাই এটা বিন্দুত কটাকটি কৰে কেইটা বিন্দুত কটাকটি কৰে আমি দেখুৱাই দিছো যে ইয়াত এল আৰু এম এই দুডাল ৰেখা আৰু এই ৰেখা দুডালে পি বিন্দুত কটাকটি কৰিছে অৰ্থাৎ এটা বিন্দুতহে কটাকটি কৰিছে ইয়াত অন্য কোনো বিন্দুত কটাকটি কৰা নাই ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ ভাল লাগিল ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰা আৰু শ্বেয়াৰ কৰা ধন্যবাদ